নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাব ওলাইছোঁ শ'ল মাছ আৰু মূলা। এয়া শ'ল মাছখিনি মই উলিয়াই লৈছোঁ। এইফালে মূলা আৰু আলু মটৰ। এইফালে এখন কাঁহীত পিঁয়াজ, নহৰু, আদা, জলকীয়া, ধনিয়া আৰু বিলাহী কাটি ৰেডি কৰি লৈছোঁ। আন এফালে কেৰাহীখনত তেল অকণমান গৰম হ'বলৈ দিছোঁ। এইফালে এতিয়া পিঁয়াজ, নহৰু, আদা অকণমান দিছোঁ। তাৰপৰা জলকীয়া দি কিনে অকণমান ভাজি লৈছোঁ। আৰু এতিয়া আমি বিলাহী দিম। বিলাহীখিনি দি অকণমান ভাজি তাতে হালধি, নিমখ দি অকণমান লৰাই লৈছোঁ ভালকৈ। মাছখিনি দি লৈছোঁ। মাছটো মই ফ্ৰাই কৰি লোৱা নাই, মানে এনেকৈ দিলে অকণমান মিঠা মিঠা লাগে খাবলৈ শাকখিনি, সেইকাৰণে মই এনেকৈয়ে দিওঁ। আৰু এতিয়া ইয়াত মূলা, আলু, মটৰখিনি দি অকণমান ভাজি লৈছোঁ। এতিয়া ঢাকনখন লগাই থৈ ল'ম। আকৌ ঢাকনখন উঠাই আকৌ এবাৰ লৰাইছোঁ। ইয়াত অকণমান গৰম পানী দি দিম। একেবাৰে দি দিছোঁ মই পানীখিনি, কাৰণ জোল অলপমান থাকিব, একেবাৰে শুকুৱাই নিদিওঁ, সেইকাৰণে একেবাৰে দি দিছোঁ। এয়া উতল আহি আছে, দেখিছেনে? যিহেতু আজি মাছটো মানুহজনে আমাৰ ঘৰৰ পুখুৰীত ধৰিছিলে, ইমান ধুনীয়া লাগিলে নহয়, মাছটো মানে একদম তাজা হৈ আছিলে। তেওঁ ডিমাণ্ড যে মূলা আৰু শ'লে বনাব লাগে, সেয়ে আজি মই মূলা আৰু শ'লে বনাইছোঁ। সকলোৱে বনায়, মইনো কেনেধৰণে বনাইছোঁ তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ঢাকনখন মাৰি থলোঁ। আৰু এতিয়া ইয়াতে এইখিনি হৈ গ'ল। এতিয়া ইয়াতে ধনিয়া অকণমান দি অকণমান মিক্স কৰি আৰু হৈ গ'ল আৰু এইখিনি এতিয়া খাব পৰাই হ'ল। আমি অকণ খাওঁ, আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই, গুড নাইট।